গোটেই ঘূৰাই পকাই দিয়ে মজা লাগিছে দেই এক্সপেৰিয়েঞ্চ দাদাই চাওক পাৰ্টি ৱেৰ শ্বুজ পিন্ধি গোটেই জোকো মাৰি দিছে দুটা দম হয় আৰু ইয়াত ভাত চাত বনাই আপোনালোকে ৰিচিপ চিচিপ ইয়াতে কটাব লাগে একদম মানে চিধা এনেকে বিউটিফুল ভিউ উই আৰ হেডিং টুৱাৰ্ডছ জুকো ভেলী বন্ধুসকল গেষ্ট হাউচত আমাক দিলে চাহ আৰু দেৱপ্ৰত মেডিয়েল লৈ আহিলে চাহ বন আমি নিজে আনিছোঁ দেই চাহ আৰু বিস্কুট পাপৰ টাইপ আৰু বলক বেলকনিত গৈ এনজয় কৰোঁ এইটো আমাৰ ৰুম দেই বেড দিছে চ' বলক গৈ আছোঁ এইটো আমাৰ হোমষ্টে চাওক কিমান ধুনীয়া কালি দেখাইছিলোঁ আৰু ORS ভৰাই লৈছোঁ প্লান্টছকেইটা চাওক না ইমান ধুনীয়া হোমষ্টে বঢ়িয়া লাগিছে দেই আহি আপোনালোকেও আহিব পাৰে ইয়াত কণ্টেক্ট কৰি ল'ব কৈ দিম বাৰু কণ্টেক্ট দি দিম যদি তেওঁলোকে এলাউ কৰে হ'ব যদি কয় যে হ'ব কণ্টেক্টটো দি দিয়া তেতিয়া এই চাওক না কি ধুনীয়া ফুলকেইটা চাওক ব'লক এতিয়া ব্ৰেকফাষ্ট কৰোঁ এইটো আমাৰ ডাইনিং হল এই চাওক এইটো আমাৰ ডাইনিং আৰু ইয়াত যিমান মানুহ আহে মানে নোট এৰি যায় এই লগাই দিয়ে নোট আমিও এৰি যাম ভালকৈ কাইলৈ যেতিয়া ঘূৰি আহিম ভালকৈ কিবা লিখি যাম ব'লক এতিয়া ব্ৰেকফাষ্ট কৰোঁ এইটো ব্ৰেকফাষ্ট আমাক দিলে এতিয়া ৰাতিপুৱা চ' আমি কৰোঁ আৰু ব'লক চাই থাকিব আপোনালোকে কি খালি নেকি হৈ গ'ল দুটা দি হৈ যাব আচ্ছা লৈ আছোঁ ৰ আৰু চেল্ফ ছাৰ্ভিচ মই লৈ লওঁ এটা প্লেট দে মোক মোক দিছ নেকি থেংক ইউ দেৱব্ৰত ছাৰ মেধি খাই লওঁ বলক হোমষ্টেটো এইটোৱে এতিয়া আমি ওলাওঁ ইমান ফুল আছে ন মানে বঢ়িয়া লাগে আমি কিতাপ চবেই ফটো মাৰিলোঁ চাওক না কিমান ধৰণৰ ফুল আছে তেওঁলোকে লগাইছে বোলে 3 বছৰ ধৰি লগাই আছিল বোলে ফুলবিলাক চ' বঢ়িয়াকৈ বেলেগ বেলেগ টাইপৰ ফুলো আছে মেম আহিলে হোমষ্টে ক'ৰবাত গৈছিল আমিও ওলাওঁ আৰু ব'লক এইটো আমাৰ টাটা চুমু এইখন ইয়াত যাম আমি বেগকেইটা থৈ লওঁ আৰু ওলাই দিম এনেকৈ বঢ়িয়াকৈ ইয়াৰ ওচৰতে হাইৱে আছে দেই থেংক ইউ ভালকৈ আহিব বুলি কৈ আছে I make vlogs on YouTube. Yes. So I have shooted yesterday and I will collab today too. Okay. Today I will shoot there. It is second day হয় ক'বলৈ পাহৰি গ'লোঁ so যোৱাকালি এদিন আছিল আৰু এইটো second day নাগালেণ্ডত য'ত আমি জুকোত যাওঁ এতিয়া বলক so let's go this is the second day in Nagaland and we are heading towards Zuko Valley from our homestay so let's go this is our Tata Sumo Alakka Dandia Maharna Borwa Devoprot Medhi Hanibrata Paul Dristimani Das and Bhaiya Dada so let's go so look at the view the weather is so cloudy and we may face rain let's go see what happens in Zuko Valley how we will survive 24 hours in Zuko Valley let's go দেখিব পাই আছে কি বঢ়িয়াকৈ ফুল ফুলি আছে চেৰি ব্লুজম জাগে let's go what a beautiful view we are heading towards Zuko Valley and this is a memorable view let's go বন্ধুসকল এইটো চাব পাৰে আমাৰ গাড়ী কেনেকৈ উঠি গৈ আছে ওপৰত চাওক ভিউটো এনজয় কৰক কি বঢ়িয়া
পাহাৰখন কি বঢ়িয়াকৈ উঠিছে গাড়ীটো ভাল লাগিছে। এইটো চাওক এইফালে এইফালে পাহাৰ গোটেই ইফালে বঢ়িয়া লাগি আছে। এক্সপিৰিয়েঞ্চ ভাল এক্সপিৰিয়েঞ্চ। আমি মানে নাগালেণ্ড ইমান ধুনীয়া আৰু ওচৰত আপোনালোকে আহিব পাৰে। শ্বিলং ইফালে যোৱাতকৈ ভাল মানে মই প্ৰিফাৰ কৰোঁ নাগালেণ্ড আহক প্ৰিফাৰ কৰোঁ। সেইটো বেছি মজা আৰু আমাৰ এক্সপিৰিয়েঞ্চ বেষ্ট মোৰ চবতে ভাল লগা মানুহ চব বস্তু পাই গৈছোঁ। ফুল ফ্লাৱাৰ এভৰিথিং বৰষুণ মেঘ চব। এইটো চাওক ৰেষ্ট হাউচ ৰাস্তা চাওক এইটো এণ্ট্ৰি কৰিব লাগে ইয়াত ৰেষ্ট হাউচত। পিছফালে গৈ এই কুকুৰৰ পোৱালি এটা আহিছে। অঁ আই কি ধুনীয়া বলক বলক যাওঁ এণ্ট্ৰি কৰাই আহোঁ। অলপতে পৰি যোৱা নাই। অহ এইটো কুকুৰৰ বাচ্চাটো চাওক কি ধুনীয়া। বলক আমি গৈ আছোঁ আৰু আগত চাব পাৰে গছবিলাক চাওক পাইন চাওক। এণ্ট্ৰি কৰাই ল'লোঁ আমি বলক গৈ আছোঁ। এইখিনিত আমাৰ গাড়ী থৈছে। চ' ইয়াৰ মাটিখিনি প্ৰায়ভাগে ৰঙা ৰঙা। ইয়াত চাব পাৰে ইয়াত উঠিব পাৰি। কেনেকৈ উঠিব পাৰি চাওক এই বস্তুটো চাওক ওপৰত উঠি যাব পাৰি। এনেকৈ ট্ৰেকিঙো আছে বাৰু ইয়াত। চ' এইটো নহয় আমি জুকলৈ যাওঁ বলক। ইয়াৰ পৰা ষ্টাৰ্ট দিলোঁ আমি গৈ আছোঁ। এইটো বেলেগ এটা গ্ৰুপ আহিছে। চ' ইয়াত যাওঁ যাওঁ। এই যোনটো ৰাস্তা দেখি আছে এই দাদাই কৈছে যে তেওঁলোকে নিজেই ৰাস্তাখন বনাইছে খান্দি খান্দি পাহাৰ মানে এই পাথৰবিলাক কাটি 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 সেই ৰাস্তাখন তেওঁলোকে নিজে বনাইছে মানে। বাপৰে বাপ ইমান ওপৰত ভাবক কিমান ওপৰত আছোঁ আমি আৰু এই ৰাস্তাখন চাওক এইবিলাক পাথৰ কাটি 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 ৰাস্তা বনাইছে। 11খন ভিলেজে 11 কিলোমিটাৰ বনাইছে 2001ৰ পৰা। চ' এইখন জেগা এক্সপ্ল'ৰ কৰিবলৈ আহিব চাওক ইমান ধুনীয়া। ইমান ওপৰত আছোঁ আমি এতিয়া 1500 ফিটৰ ওপৰত আছোঁ। এতিয়া চাওক চাওক ক'ত আছোঁ তলত ক'ত তলত গাড়ী চলি আছে দেখিব পাই আছে যদি। আৰু ৰাস্তাটো চাওক চাওক গৈ আছোঁ আমি দেখিব পাইছে একদম পুৰা অকল পাথৰ 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 হৈ আছে। কোনো ইয়াত প্লাষ্টাৰ কৰা নহয় এইবিলাক চব পাথৰ হয়। ত' চাই থাকক ধৰক এনেকৈ গৈ আছোঁ বঢ়িয়া লাগি আছে। কেতিয়াবা ৰ'দ দি আছে কেতিয়াবা চাহ। বহুত বঢ়িয়া জেগাটো এক্সপ্ল'ৰ কৰি আছোঁ এনেকৈ গৈ আছোঁ ৰাস্তা দি। আপোনাৰ লগত লৈ আহিছোঁ যেতিয়া দেখামেই চব বস্তু দেখাম চাই থাকিব খালি। চ' আহি পালোঁ এই জুকৰ এটা পইণ্ট য'ৰ পৰা আমি ট্ৰেকিংটো ষ্টাৰ্ট কৰিম। বহুত ওপৰত আছোঁ আমি এতিয়া। এইটো চাওক সেনেকৈ এটা গ্ৰুপ আহি গৈছে এইটোত আৰু এইটো আমি আহিছোঁ টাটা চুমোত। চ' ইয়াৰ পৰা ট্ৰেকিংটো ষ্টাৰ্ট হয়। ব'লক ষ্টাৰ্ট কৰোঁ আজিৰ ট্ৰেকিংটো। লেটছ গো বেক চাইড লৈ যাওঁ। এনেকৈ ওলাই দিলোঁ আমি বেগ লৈ। এতিয়া ষ্টাৰ্ট হ'ল আমাৰ ট্ৰেকিং। দাদা এজন এই যোনে আমাক লৈ আহিছিল তেওঁ ষ্টিক বোলে কাটি দিব আমাৰ কাৰণে। চ' এই কটাৰী এটা লৈ গৈ আছে তেওঁ আগত আমাৰ কাৰণে ষ্টিক ওলাই দিব বোলে। সেই গৈ আছোঁ এতিয়া যিমান উঠি আছোঁ ন সেনেকৈ যিমান উঠি গৈ আছোঁ ইমান বেগটোৱে টানি টানি গৈ আছে পিছফালে। চ' যিমান পাৰে বেগত কাপোৰ চাপোৰখিনি কমাই লৈ আহিব। মই বাৰু কমোৱা নাই ইহঁতে কমালে অলপ চলপ। মোৰ মানে মই ভাবিছিলোঁ বৰষুণ দিলে চব তিতি যাব সেইকাৰণে আকৌ সলাই ল'ম। সেইকাৰণে হ'ব কেছ নাই ইমানটো ভাৰী ল'ব পাৰিম আৰু ৰখি ৰখি যাম যিহেতু আপোনালোকে কমাই আনিব।
বলক চাই থাকিব এইটো চাওক আমাৰ কাৰণে ষ্টিক কাটি আছে ষ্টিক মানে কি বাঁহ হয় আৰু সৰু বাঁহ জুকো ষ্টাৰ্ট দিলোঁ ট্ৰেকিং 5 মিনিট হ'ল 10:20 ওলালোঁ আমি 5 মিনিট খোজকাঢ়াৰ পিছতে মানে পাহাৰত কি হয় যেতিয়া বস্তুবিলাক বেছি লৈ আহে সেই কণ্ডিশ্যনটো হ'বই অকণমান খোজকাঢ়িব পৰা নাই আমি চ' তাত ৰখিলোঁ আকৌ ষ্টাৰ্ট দিছোঁ এনেকৈ ৰখি ৰখি যাম যিহেতু আমাৰ লগত যথেষ্ট সময় আছে ভালকৈ যাম বলক দেখাই আছোঁ আকৌ চাওক এনে শিলবিলাক আছে ষ্টেপ হিচাপে চ' এইবিলাকত উঠি উঠি গৈ আছোঁ ওপৰতে গৈ আছোঁ বলক to বেলেগ গ্ৰুপ গৈ আহিছে ৰিটাৰ্ণ হৈছে তেওঁলোক চ' সেইটো হ'ল ট্ৰেক আমি ওপৰতে গৈ আছোঁ আৰু গৈ আছোঁ বলক চাই থাকিব চাওক কিমান ওপৰত আহি পালোঁ এতিয়াও শেষ হোৱা নাই গৈ আছোঁ এনেকৈ উঠি যায় যে গৈ এটা লাঠি আছে হাতত বহুত ওপৰত আহি দিলোঁ আৰু যাব আছেই বলক গৈ আছোঁ আমি আছোঁ ইউআৰ হেয়াৰ পইণ্টত মানে ৰেষ্ট হাউচ টাইপ 280 মিটাৰছে ওপৰত আহিছোঁ নাজানো আৰু যাব আছে 530 মিটাৰ চ' টোটেলি ডাবল এতিয়া নাজানো কি হ'ব গৈ আছোঁ বলক আমি ইয়াত ৰেষ্ট কৰি আছোঁ চ' এটা গ্ৰুপ পালোঁ আৰু এটা গ্ৰুপ আহি আছে এইটো ওপৰত তেওঁলোক ঘূৰি আছে জুকৰ পৰা আমি গৈ আছোঁ চ' এইটো ৰেষ্ট হাউচ টাইপ ৰখি লৈছোঁ আৰু যাব লাগে কৈ আছে আমি ভাবিছিলোঁ ইয়াৰ পৰা আৰু ষ্টেট কিবা পাম নহয় আৰু উঠিব লাগিব ওপৰত বলক হাৰমনিকা এটা আনিছিলোঁ ভাবিছিলোঁ বজাম কিন্তু নাজানো বজাবলৈ মই ভাবিছিলোঁ তাত ইণ্ট্ৰ' বনাম এনেকৈ গেলা কিন্তু নহ'ল মিছন আনচাকচেছফুল যিহেতু সিহঁতে কোনো বজাবও নাজানে মই নাজানো জাষ্ট ইণ্ট্ৰ'ৰ কাৰণে তাত প্ৰিপেয়াৰ কৰিম এইটো কথা কৈছিল নি ফোন লাগে বুলি এইটো আমি অলপমানো অহা নাই চাব গ'লে আমি ফাৰ্ষ্ট পইণ্টৰ পোৱা নাই এইটো যে মিঠা কথা ভাই যে মিটাৰ যে মিছা কথা ইয়াৰ চাইডত লিখা আছে আৰু কিমান ওপৰত যাব লাগিব হয় ফাটি গৈছে উঠিবই নোৱাৰি সিহঁতেও গৈ আছে वहाँ से it will take more than 2.5 hours. आप लोग वापस आ रहे हो अभी जुको से তেওঁলোক ৰিটাৰ্ণ আহি আছে ব্লগিং करता हूँ এতিয়া তেওঁলোকে কৈছে অলমষ্ট 70% আমি কৰি ল'লোঁ ইয়াত এতিয়া আৰু 30%ই আছে চ' দেখিব পাই আছে কেনেকৈ চিধা কিমান তলত আহিলোঁ চ' ওপৰত আহিলোঁ তলত এৰি চ' বহুত কষ্ট হৈছে ইয়াত ব্লগিং কৰিবলৈ এটা হাতেদি ষ্টিক লৈ আৰু তাৰ ওপৰত বেগটো আছেই দুটা মই গৈ আছোঁ বলক আৰু এটা আহিছে গ্ৰুপ সিহঁত বলক দেখাই আছোঁ So we're above 1500 meters in a highland mountain of Zuko Valley in Nagaland.
and we are going towards Zuko Valley. So we will never stop. We'll stop for rest only. So let's go. Let's go. Group log palu. Gan gai goi ase. Sok. দেখিছে আৰু ওপৰত যাব লাগিব বলক মই হাৰি যোৱা নাই আপুনি কিয় হাৰি গৈছে গ'ল কাৰোবাৰ ছাতিৰ গ'ল ভাই গৈ আছে ৰখিলে এই তলত গৈ চ' লেটছ গ' এগেইন আৰু আছে 200 মিটাৰ এইটো বিশ্বনাথ ট্ৰেকিং বলক বহুত গ্ৰুপ পালোঁ বহুত ওপৰত আহি গৈছোঁ অলৰেডি চাব পাৰে মোৰ পিছত ধনিয়া আৰু অলৰেডি বলক চাবি দেই পিছলি গ'ল গৈ আছোঁ বলক হেল্ল' গাইজ উই আৰ ইন দ্য হাই অফ দ্য মাউণ্টেইন so we have 200-300 meters to go up. So this is Nagaland's famous hill where we are in the top. Look at the downhills. So let's enjoy the journey. চাব পাৰে আপোনালোকে ইমান ওপৰত আছো আমি আৰু বলক আমাৰ পিছফালে আৰু এটা গ্ৰুপ আহি আছে চ' এতিয়া বেছি নাই 100 to 200 মিটাৰ্ছ আছে কিন্তু একদম ওপৰত আহি পালোঁ দেই আপোনালোকে কেমেৰাত কেনেকৈ দেখি পাই আছে নাজানো কিন্তু বহুত ওপৰত আছোঁ আমি এতিয়া এটলিষ্ট 2000 ফিটৰ ওপৰতে আছোঁ চাগে দেই অথনি 1500 ওপৰত আছিলোঁ চক বহুত দূৰ আৰু এনেকৈ আছে মানে ৰাস্তাবিলাক চ' মোক চাবি দেই চ' মোক এটা হাতেদি ব্লগিং কৰি আৰু এটা হাতেদি উঠিবলৈ বহুত দিগদাৰ হৈ আছে বহুত কষ্ট পাইছোঁ বলক কিন্তু যিটো ভিউ পাম সেইটো চাই বহুত মজা আহিব সেইটো কাৰণে দেখাম আপোনালোকক লৈ আহিছোঁ কৈছিলোঁ দেখাম বুলি বলক কি বঢ়িয়া ভিউ ভাই এইটো ইয়াৰ পৰা নেটৱৰ্ক যাব দেই আমাৰ এইটো লাষ্ট নেটৱৰ্ক ইয়াত বলক জুকো ভেলি বম ধুনীয়া এইটো লাষ্ট য'ৰ পৰা আমি নেটৱৰ্ক নাপাওঁ আৰু এই পইণ্টটো ইয়াৰ পৰা আৰু আমি নাপাওঁ নেটৱৰ্ক ভিউটো চেক কৰক এইটো চাওক চাব পাৰে কিমান ওপৰলৈকে আহি গৈছোঁ ইয়াৰ পৰা ষ্টাৰ্ট হৈ লৈ 5 কিলোমিটাৰ আছে কিছুমানে কয় 8 কিলোমিটাৰ 5 কিলোমিটাৰ আছে চ' বলক ইয়াৰ পৰা আগত যাওঁ এই ভিউটো অলপ এনজয় কৰি লওঁ পানী চানী খাই লওঁ চ' 10 মিনিটমান ৰেষ্ট লোৱাৰ পিছত আমি ওলাই দিওঁ বলক চেক কৰক ভিউটো চব টুৰিষ্ট আহিছে বেলেগ জেগাৰ পৰা চ' এনেকৈ ঐ চৰি চাব দেই ব'লা গৈ আছোঁ ইয়াৰ পৰা নেটৱৰ্ক নাপাওঁ চ' আগত গৈ নেটৱৰ্ক পাম বলক দেখাই আছোঁ ইয়াৰ পিছত চাগে বঢ়িয়াকৈ আমি পাৱাৰ বেংক লৈ লৈছোঁ বাৰু দেখাই আছোঁ আপোনালোকসকলক ওপৰত গৈ আছোঁ ইয়াৰ পৰা ভিউটো চেক কৰিব পাৰি ইয়াৰ পৰা ভিউ চেক কৰক বলক চাই থাকিব साइड है ना साइड में मैं तो भगवान को भक्ति सिखा रहा था भगवान को भक्ति क्या है
বন্ধুসকল এই জুকৰ মেইন ৰোডটো পালোঁ বলক এতিয়া যাওঁ ইয়াৰ পৰা জুকো ইজন ৰাইট নাও যিবিলাক দেখিলে সেইটো একোৱেই নাছিল মানে সেইটো অকণমান হাৰ্ড আছিল এই ইয়াৰ পৰা মানে ভিউবিলাক ভাল হ'ব আৰু বলক প্লেন বে পুৰা পুৰা প্লেইন বে ইমান প্লেইন বহুত প্লেন বে বহুত প্লেইন বে প্লেইন আছে বে ৱেলকাম টু জুকো ভেলি চাব পাৰে আমি নামি আছোঁ আৰু কিমান ডাউন এই তলত মানুহ দেখি আছে এই তলত তেওঁলোক এনেকৈ উঠি আছে আমি গৈ আছোঁ বলক বলক তলত নামি দেখোঁ এতিয়া বহুত হাৰ্ড হৈ আছে এই বস্তুটো মোৰ কাৰণে আৰু চেলেঞ্জ এটাও হয় এটা হাত দি কিমানলৈকে পাৰিম যাওঁ তাৰপিছত ফোন থৈ দিম য'ৰ পৰা দেখাব নোৱাৰোঁ আৰু নোৱাৰোঁ তাৰপিছত আৰু লাভ নাই বহুত হাৰ্ড মানে এইটো গৈ আছোঁ ৰ'ব বলক গোটেই পাথৰ হয় এইটো চাওক এইটো পাথৰ হয় ট্ৰাই মাৰি আছোঁ বলক লাঠি লৈ আহিব দেই আপোনালোক যদি জুকো আহে বহুত হেল্প হয় বহুত জেগাত হেল্প হয় চ' লাহে লাহে আহি আছোঁ ইহঁতো আহি আছে বলক ঐ বল আগত বল সোমালোঁ বলক বঢ়িয়া লাগি আছে ভিউটো চাওক বঢ়িয়াকৈ গান চান লগাই লৈছোঁ আৰু এনেকৈ ট্ৰেক হয় সৰু ৰাস্তা গৈ আছোঁ চ' আপোনালোকে চাগে ভাবিছে পূৰা প্লেইন পাব তাৰ পৰা জুকৰ পৰা এইফালে যেতিয়া সোমাম জুকনৰ সেই পইণ্টৰ পৰা ইমানো প্লেইন নহয় অলপ ওপৰত উঠি মেলি অহাৰ পিছত প্লেইন পাই যাব বাৰু প্লেইন মানে গোটেই প্লেইন নহয় যিহেতু পাহাৰে হয় ইমান প্লেইনো নাই এনেকাই অলপ চলপ ওপৰত উঠিবলগীয়া হয় আকৌ তলত যাবলগীয়া হয় আৰু গোটেইখন পাথৰ মাটি ৰাস্তাটো চাওক দেখাই আছোঁ এনেকৈ ভিউবিলাক আহি থাকে বঢ়িয়া লাগি থাকে চাওক এইবিলাক ট্ৰেকিং হয় ৰাস্তাটো সেইটো এই চেক কৰক ভিউটো কি বঢ়িয়া লাগিছে ন কি ঠাণ্ডা মানে ডিঙি চিঙি ধৰি লৈছে বাৰু বঢ়িয়া লাগিছে বঢ়িয়া আহিব জুকো ভেলি এইটো চাওক বঢ়িয়া লাগিছে দেই এইটো চাব পাৰে ট্ৰেকিঙৰ মাজে মাজে কেনেকুৱা আহি যায় বাঁই হয় চাগে নাজানো এনেকুৱা টানেল টাইপ হৈ আছে লগ লাগি গৈ আছোঁ কেতিয়াবা কমকৈ আছে এইবিলাক ফাণ্ডছ এইবিলাক কিছুমান জেগাত আৰু কিছুমান জেগাত বহুত বেছিকৈ আছে চ' গৈ আছোঁ আমি আমাৰ লগত আপোনালোককো লৈ আহিছোঁ চাব যদি জুকো আহে তাৰ আগত এই ভিডিঅ'টো যদি চাই লয় অলপ হ'লেও কিবা হ'লেও বুজি পাব বলক চাই থাকক ভিডিঅ'টো বন্ধুসকল এইটো ভিউ চেক কৰক চব শুকান গছ কি বঢ়িয়া ভিউ এটা এইফালে চাওক ট্ৰেকিং কৰি আছোঁ এতিয়ালৈকে আৰু 2 ঘণ্টামান লাগিব 2টা পাহাৰ পাৰ হ'ব লাগিব তাৰপিছতে গৈ পাম চ' এতিয়া বহি চানা অলপ খাওঁ পানী খাওঁ কণ্টিনিউৱাছলি কৰি আছোঁ এতিয়া এই চেক কৰক এই তলত নদী এটা দেখি পাইছে এই তলত আছে নদী বলক ইয়াত আহি পালোঁ চাওক এটা ভিউ পইণ্ট কি সুন্দৰ বলক আকৌ আগত যাওঁ হেল্ল' হাৰমনিক এটা আনিছোঁ বজাবতে যাওঁ এই ভিউটো চেক কৰক চাওক এই তাতো মানুহ গৈ আছে বলক বল কিবা হ'ল এই গছকেইটা দেখিছেনে জ্বলি থকা নিচিনা ইফালেও আছে এই তাতো আছে গোটেই গছখিনি জ্বলি থকা নিচিনা ইয়াত বোলে এবাৰ জুই লাগি গৈছিল চ' গোটেই ভেলীখিনি জ্বলি গৈছিল
সেইটোৰ কাৰণে গছকেইটা গোটেই শুকান শুকান ক'লা ক'লা হৈ আছে চাব পাৰে। ভিউ এটা চাওক মোৰ পিছফালে দেখি আছে, আৰু এবাৰ ভালকে দেখাই দিওঁ চাই লওক। ফটোত বহুত ধুনীয়া আহিছে বে। অঁ কি ধুনীয়া। এতিয়া ইয়াৰ পৰা বেছি দূৰ নহয় আমাৰ গেষ্ট হাউচ ডৰমিটৰী যিয়ে কয়। বলক গৈ আছোঁ আকৌ। এই তাত মানুহ দেখি আছে নে? এই দূৰত আহি আছে দুজন। চাওক কিমান দূৰ দূৰ, এইবিলাক চব পাহাৰ পাৰ হৈছোঁ, পাৰ হৈ আহিছোঁ এই একদম আগৰ পাহাৰৰ পৰা। গমেই নাপাওঁ চাগে কিমান পাহাৰ পাৰ হৈ আহিলোঁ, আৰু 3টামান আছে পাহাৰ। বলক গৈয়ে থাকোঁ, দেখাই আছোঁ এনেকৈ অলপ অলপকৈ। অঁ চ' বন্ধুসকল চাব পাৰে প্ৰেছাৰ কিমান আছে মানে ইয়াত। ইমানেই ওপৰত আছোঁ যে এই আমি তেজপুৰৰ পৰা লৈ আহিছিলোঁ এইটো খাবলৈ, কিমান টাইট হৈ গ'ল চাওক। ইমান ওপৰত আছোঁ সেইকাৰণে ফুলি গৈছে মানে। এইটো যদি জোৰকৈ দবাই দিওঁ ফাটি যাব। বলক এইটো খাওঁ আৰু যাওঁ, মানে ৰখি দিছিলোঁ ইয়াত। বলক গৈ আছোঁ আগত। বন্ধুসকল বলক, বৰষুণ দি আছে আৰু আমি ছাতি ওলাই ল'লোঁ। মোৰ ষ্টিকটো লৈ লওঁ। এইটো ছাতি লৈ লৈছোঁ চাওক, বৰষুণো দি আছে বাহিৰত। চবেই এটা এটা ছাতি লৈ লৈছিলোঁ বেগত। ছাতি লৈ আহিব দেই, ইয়াত ৰ'দ দিলেও বৰষুণ দি থাকে। চাওক ৰ'দ দি আছে কিন্তু বৰষুণো হৈ আছে। চ' এনেকৈ গৈ আছোঁ আমি চবেই। আৰু বেছি নাই চাগে, আৰু খুব বেছি 300 মিটাৰমান, আৰু বেছিও নহয়। কিন্তু ইয়াত 300 মিটাৰ মানে বহুত হৈ যায় মানে পাহাৰত, আৰু 2টামান পাহাৰ পাৰ কৰিব লাগে। এতিয়া অলৰেডি 8টামান পাহাৰ পাৰ কৰিলোঁ চাগে, বেছিয়ে কৰিলোঁ নেকি। বলক এতিয়া গৈ আছোঁ। চাওক ৰ'দো দি আছে বৰষুণো দি আছে। বলক এই ভিউটো চেক কৰক, দেখিছে। বলক বহুত আগত গুচি গ'ল, মই থাকি গ'লোঁ, দৌৰি গৈ আছোঁ। চলো 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 লেটছ গো। ৰখি থাকিব নালাগে মোৰ কাৰণে, মই যিহেতু ব্লগ বনাই আছোঁ অলপ অলপ শ্বুট কৰি গৈ থাকিম। অ' ভাই কি বঢ়িয়া জেগাটো। ঠাণ্ডা বাঢ়ি গৈ আছে, যিমান গৈ আছোঁ ঠাণ্ডা বাঢ়ি গৈ আছে। গৈ আছোঁ। এই কি বঢ়িয়াকৈ শুকান গছবিলাক দেখিছেনে? গছবিলাক চব শুকান গছ। তাতো গৈ আছোঁ। বলক খালি চাই থাকিব। अब थोड़ा अच्छा लग रहा है। हाँ अभी थोड़ा अच्छा लग रहा है उधर से। सॉरी तुम देखो ना कि বলক গৈ আছোঁ, মানুহ পাই আছোঁ, ক্ৰছ কৰি আছোঁ মানুহ। এনেকৈ গৈ থাকোঁতে কিছুমান ঘূৰি আহি আছে, কিছুমান গৈ আছে। বলক চাই থাকিব দেই। এই ভিউটো চেক। আহি পালোঁ জুকো গেষ্ট হাউচ, জুকো পইণ্ট। এই চাব পাৰে কিমান তলত আছে, আকৌ উঠি যাব লাগিব। ইয়াতে আছে বাথৰুম চাথৰুম কিবা কিবি দেখি আছোঁ। বলক গৈ আছোঁ আকৌ, ইহঁতো আহি আছে। বলক অ' মাই গড, আহি পালোঁৱে ফাইনেলি। এইটো দিছ ইজ দ্য জুকো পইণ্ট গেষ্ট হাউচ ফাইনেলি। 4-5 ঘণ্টা খোজ কঢ়াৰ পিছত চাওক কিমান টেণ্ট হাউচ লগোৱা আছে। অ' ভাই চাওক ফুল অন টেণ্ট। হা কি বস্তু কি? বন্ধুসকল আন্ধাৰ হ'লে সন্ধিয়া হ'ল মানে ছানছেটটো নাপালোঁ। বহুত ট্ৰাই কৰিলোঁ কিন্তু ছানছেট পোৱা নাই দেই। এইটো চাওক ছানছেট হ'ল ইফালে আমাৰ সেইটো হোমষ্টে। চ' আহিলোঁ এনেকৈ এই তাৰ পৰা মানুহ যেনেকৈ আহি আছে তেনেকৈ খোজকাঢ়ি এনেকৈ আহি দিলোঁ। চ' বলক আপোনালোকে চাই থাকক। কালি 3 নম্বৰ দিন, আকৌ ব্লগটো 2টা পাৰ্টত হ'ব চাগে, চাই থাকক। বন্ধুসকল এতিয়া বাজিছে 7:30 মান। চ' আমি এতিয়া ডিনাৰ কৰিম। চ' ডিনাৰটো চাওক আমাক দিলে, আমি ইয়াতে লৈছিলোঁ। চ' চবফালে আন্ধাৰ হৈ আছে, এতিয়া ডিনাৰটো খাই লওঁ। আজি প্ৰথম মানে মিল, এইটো হেভি মিল ৰাইচ যোনটো পাইছোঁ আহি ডাইৰেক্ট ইয়াত জুকো পইণ্টত। বন্ধুসকল এতিয়া বাজিছে ৰাতিপুৱা 5টা, আৰু বলক আপোনালোকক এটা ভিউ দেখাওঁ।
জুকো পইণ্টৰ পৰা একদম ওপৰত চাব গোটেই ডাৱৰ হৈ আছে কুঁৱলী হয় নে কি হয় নাজানো বলক দেখাই আছোঁ সেইটো চাওক এইটো বলক 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 দেখক লোকসকল আপোনালোকক এটা ভিউ দেখাই আছোঁ চেক কৰক আপোনালোকে জুকো পইণ্টৰ পৰা এইটো চাব পাৰে এই ভিউটো চেক কৰক এতিয়া আমি বাইছে 5টা যাম ছানৰাইজ চাবলৈ সেইটো পইণ্টত সেইটো দেখিছে এনেকৈ যায় সেই তলৰ পৰা ঘূৰি 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 তালৈকে চ' বহুত ঠাণ্ডা ইয়াত এতিয়া 7 আৰু 7 নহ'লে 8 ডিগ্ৰী হৈ আছে চাগে ৰাতি কপি আছোঁ গোটেই ৰাতি কপি বজাতে সাৰ গৈছোঁ 2টা বজাত শুব পৰা নাই ইমান ঠাণ্ডা আপোনালোকে আপোনালোকে ভাবিব নোৱাৰে মানে এপ্ৰিল মাহত কেনেকৈ ইমান ঠাণ্ডা হ'ব পাৰে অসমত থাকিলেতো মানে হৈ গ'ল মানে ইমান ঠাণ্ডা এক্সপেক্টে কৰা নাই মানে ভাবিছিলোঁ হৈ যাব কিন্তু নাই বহুত কাপোৰ চাপোৰ লৈ আহিব বাকী তেনেকৈ আৰু ভিউটো এনজয় কৰক চাওক ছানৰাইজ হ'ল চাব পাৰে দেখি আছে ছানৰাইজ হোৱাৰ লগে লগে এনেকৈ ইয়াত গোটেইখিনি একদম মানে আন্ধাৰ হৈ আছিল এতিয়া চাওক কি ধুনীয়া লাগি আছে চাওক এইটো লাইফ টাইম এক্সপিৰিয়েঞ্চ আৰু যদি এনজয় কৰিব বিচাৰে আহিব নাগালেণ্ড জুকো ভেলী আৰু এনেকৈ ৰাতিপুৱা 5টা 5:30 এনেকৈ উঠি মেলি ছানৰাইজ চাব পাৰে চাওক কি ধুনীয়া মানে এইফালে ছানৰাইজ হৈ আছে এইফালে চাওক গোটেই মেঘখিনি ইমান ওপৰত আছোঁ আমি চাওক দেখিছে বঢ়িয়া লাগিছে চাই থাকিব এনেকৈ দেখাই থাকিম আৰু এতিয়া তলত যাম আমি 9টা 10টা মানত ওলাই বলক মানুহসকল ৰাতি ইয়াতে জুই ধৰিছিল এই 2টা ডম হয় আৰু ইয়াত ভাত চাত বনাই আপোনালোকে ৰিচিপ ইয়াতে কটাব লাগে চ' ভেজ আমাক ভেজ কেনেকৈ লৈছিল এটা থালি 250কৈ ল'লে ভেজ দেই ভেজ অকল থালি নন ভেজ 350 তাত কি কি খাব পাৰে মেগী চেগি আছে কিবা কিবি মেগী 100 অমলেট 100 চাহ 30 ব্লেক টি লওক মিল্ক টি লওক চ' এইটোৱে আমাৰ গেষ্ট হাউচ টাইপ আৰু ডৰ্মিটৰীত থাকিছিলোঁ সেইখন ডৰ্মিটৰীত ইয়াৰ পৰা ভিউটো ভাল এনেকৈ গৈ ছানৰাইজ ছানছেট চব চাব পাৰে এনেকৈ তলত গৈ চ' আমি এনেকৈ আহিছিলোঁ এতিয়া যাওঁ আকৌ ঘূৰি যাম আমি ইয়াৰ পৰা বলক বন্ধুসকল মেগী বনালোঁ এনেকৈ তাত বাচনবিলাক ভাড়াত দিয়ে চ' ভাড়াত লৈ মেলি 100 ৰুপিজকৈ বনালোঁ আৰু এতিয়া খাই আছোঁ আচাৰ আনিছিলোঁ এনেকৈ খোৱাৰ পিছত আমি পটককৈ ওলাই দিম আৰু নহ'লে বেছি দেৰি যদি হয় 2টা 1টা যদি বাজে ইয়াৰ পৰা ওলাওঁতে বা 12টা 1টা বাজে তাত পাহাৰৰ পৰা নামিবলৈ বহুত দিগদাৰ চ' ওলাই দিওঁ এই খাই মেলি চাই থাকিব বন্ধুসকল এই দাদাহঁতক বাই বাই কৰি আমি ওলাই দিলোঁ এতিয়া বাজিছে 9:58 এতিয়া আমি 10টাৰ পৰা ট্ৰেকিংটো ষ্টাৰ্ট কৰোঁ বলক এতিয়া সেই পইণ্টলৈকে য'ত আমাক গাড়ীয়ে এৰিছিল তাৰলৈকে পাবগৈ লাগিব সন্ধিয়া হোৱাৰ আগতে ত' এতিয়া ষ্টাৰ্ট দিলোঁ আৰু চব দেখাম লাগিলে 2টা পাৰ্ট বনাম চাই থাকিব চোৱাটো এৰি নিদিব চাই থাকক ঐ এইবিলাক চাওক কেনেকৈ টেণ্ট দিয়ে আপোনালোকে ইচ্ছা কৰিলে টেণ্টবিলাক ল'ব পাৰে লৈও আহিব পাৰে যদি লৈ আহে তেতিয়াহ'লে ইয়াত অকল ভাড়াটো ল'ব 500কৈ আৰু যদি টেণ্ট লৈ অহা নাই আৰু ইয়াত টেণ্ট ল'ব বিচাৰে তেতিয়া কিমান লয় সন্ধিয়া যদি ইয়াত টেণ্ট ল'ব বিচাৰে তেতিয়া কিমান লয় টেণ্ট ল'লে 3টা মানুহৰ 1000 3টা মানুহৰ 1000 মানে এটাই টেণ্ট দিব 1000 পাৰ নাইট চ' আমি ডৰ্মেটৰীত থাকিলোঁ 200কৈ পাৰ পাৰ্চন চ' 6জন থাকি দিলোঁ তেনেকৈ থাকিলোঁ খোৱা চোৱাটো ক'লোৱেই বাৰু বলক গৈ আছোঁ আগত দাদা এজন পালোঁ ভैया आपका नाम मेरा नाम শিৱা দাদাই চাওক পাৰ্টি ৱেৰ শ্বুজ পিন্ধিয়ে গোটেই জুকো মাৰি দিছে অকলে নহয় আছে বাৰু চব কিন্তু এদিনতে জুকো পইণ্টলৈকে গৈ ঘূৰি আহিছে দাদা পাৰ্টি শ্বুজ পিন্ধি চাওক কোনে কয় ট্ৰেকিং শ্বুজ লাগে নালাগে অকল जोश लगे मोटिवेशन चाहिए है कि नहीं भैया कौन बोलता है कि ट्रेकिंग शूज चाहिए है कि नहीं अरे চাওক বলক এনেকৈ গৈ আছোঁ ঘূৰি আছোঁ জুকৰ পৰা টাইম হৈছে 12:58 এতিয়া আমি ছিগনেল পইণ্টলৈকে পাম
য'ত নেটৱৰ্ক পাম আমি তাৰ পৰা ফোন কৰিম, গাড়ী আহিব। ব'লক গৈ আছোঁ তলত। বন্ধুসকল, আহি পালোঁ আমাৰ হোমষ্টে। জুকৰ পৰা ঘূৰি আহিলোঁ। এতিয়া 4:30 বাজিব গৈছে আৰু আমাৰ একেবাৰে এনাৰ্জি নাই। তো যেন তেন আহি পালোঁ। এতিয়া গা পা ধুই মেলি লাঞ্চ কৰি লওঁ, তাৰপিছত শুই দিওঁ আৰু অলপ ৰেষ্ট লৈ লওঁ। কালি অলপ ওলাই যাম। চ' মই ব্লগ ইয়াতে এণ্ড কৰোঁ। গাইজ, ব্লগটো এণ্ড হৈ আছে, এণ্ড আপ কৰি আছোঁ। বাই বাই কৈ দিয়া। বাই 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 বাই। ভিডিঅ'টো চাব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' দুটা পাৰ্টত হ'ব পাৰে ভিডিঅ'টো, যদি বেছি লম্বা হয় চ' দুটা পাৰ্ট থৈ দিম। থেংক ইউ। চ' বন্ধুসকল, আমি ডন ষ্টেৰ পৰা আমাৰ ডন হোমষ্টেৰ পৰা ওলালোঁ, ঘৰ গৈ আছোঁ আৰু লিফ্ট লৈছোঁ। চাওক, বলেৰ' পিক আপ এনেকৈ গৈ আছোঁ কহিমালৈকে। বলক চাই থাকিব ভিডিঅ'। গৈ আছোঁ মেইন মাৰ্কেটলৈ আৰু ইয়াত চাওক চব টেক্সি 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 অল্টো আছে, চব অল্টোবিলাক চব টেক্সি হয়। আমিতো বলেৰত উঠি গৈ আছোঁ এনেকৈ। বলক গৈ আছোঁ মাৰ্কেটলৈকে। বন্ধুসকল, গৈ আছোঁ বলেৰত। দেখিছেন নাই, পাহাৰত কি মজা লাগে মানে বলেৰত গৈ। গোটেই ঘূৰাই পকাই দিয়ে। মজা লাগিছে দেই এক্সপিৰিয়েঞ্চটো। ধৰি লওঁ কি মজা লাগিছে, দেখিব পাই আছে চাগে। গৈ আছোঁ আমি এনেকৈ কহিমালৈকে। বালি আছে তলত, বালি বঢ়িয়া পাটকাই, গোটেইকেইটা পাটকাই ট্ৰানজিট বঢ়িয়া নাগালেণ্ড। পাটকাই দাদা এজন লগ পাইছিলোঁ দেই, তো ইয়াত জুকো ভেলীতে। পাটকাই দাদা এজন লগ পাইছিলোঁ, আমাৰ চিনিয়ৰ হ'ব তেওঁ, পাছ আউট হৈ গ'ল 19তে। এইটো মেমৰেবল এটা। পাটকাই য'তে ত'তে আছে। বলক এড কৰিম ভাই, চব এড হ'ব। এইফালে চাইডে এইখন হ'ল ৱাৰ চেমেণ্ট্ৰি আৰু আমি ইয়াত ৰখি দিলোঁ, গাড়ীখন গ'ল। ইয়াত চাওক না কি বঢ়িয়াকৈ ফুলকেইটা আছে। নাগালেণ্ডত ফুল বহুত ধৰণৰ হয় দেই, মানে ভেৰাইটিজ অফ ফ্লাৱাৰ্ছ আছে ইয়াত, বহুত বঢ়িয়া বঢ়িয়া কালাৰফুল ফ্লাৱাৰ্ছ। এইটো ৱাৰ চেমেট্ৰি। ইয়াত সোমালোঁ এবাৰ চাবলৈ, যিহেতু ৰাস্তাৰ কাষতে হয়। আপোনালোকেও ISBT যাওঁতে বা কহিমা যাওঁতে এইফালে হাইৱেৰ ওচৰতে আছে, এনেকৈ সোমাই যাব পাৰে, চাই যাব। এয়া আমি আহিছোঁ ৱাৰ চিমেট্ৰি কহিমাৰ। আপোনালোকে দেখা পাইছে ৱৰ্ল্ড ৱাৰ সময়ৰ যিখিনি চিমেট্ৰি, বহুত বছৰ পুৰণা। 1944ত মৰিছিলে ইণ্ডিপেণ্ডেঞ্চৰ আগত। এইবোৰ চব তেনেকুৱা, চব 1944ত মৰা। চাব পাৰে, ডেট প্ৰায় একেটা হ'ব, ওচৰে পাজৰে আৰু অলপ। যিখিনি বিশ্বযুদ্ধত মৰিছিলে মানুহ, তেওঁলোকৰ স্মৃতিত সেইখিনি ৰখা হৈছে। হ'ল নাই সেইটো ক'লৈ? ইয়াৰ পৰা এটা গাড়ী ল'লোঁ NSTৰ পৰা। আমি গৈ আছোঁ এতিয়া ডিমাপুৰ, ISBT গৈ আছোঁ। তাৰ কহিমা, তাৰপিছত যাম ডিমাপুৰ, তাৰ পৰাই বাছ পায়। ইয়াত গাড়ী এটা লৈছোঁ 200K পাৰ গাড়ী। চ' দুটা গাড়ী লৈছোঁ 400, 6জন আছোঁ যেতিয়া। বেগ চেগ ভৰাই গৈ আছোঁ ISBT লৈ। ধৰক তাৰ পৰা বাছ ধৰিব লাগিব। আমাৰ লগত সময় যথেষ্ট থাকিব, 2-3 ঘণ্টা। তাতে বজাৰ চজাৰ মাৰ্কেট চাৰ্কেট ফুৰিম চাগে, চাই থাকিব। এইটো 3 নম্বৰ ব্লগ হ'ব পাৰে, নহ'ব পাৰে। কেইটা পাৰ্ট হ'ব নাজানো এতিয়ালৈকে। ব্লগ কিবা হ'ল চাগে, গাড়ী ঘূৰাই আছে। খুব 3-4 দিন ফুৰিলোঁ নাগালেণ্ড, ভাল লাগিছে। আপোনালোকেও আহিব। যিমান মানে এক্সপ্ল'ৰ কৰিব পাৰি, ইমান ভাল জেগাটো। আৰু মানুহবিলাক বহুত বঢ়িয়া, ভাল লাগিছে আহি ফুৰি। কিছুমান বস্তু ল'লোঁ ইয়াৰ পৰা, বেগ চেগ সৰু সুৰা লৈছোঁ, লৈ যাওঁ ঘৰলৈ। আপোনালোকে আহিব পাৰে। এই ভিডিঅ'টো চাই ল'ব, ডেছক্ৰিপশ্যনত চব দিয়া থাকিব কিমান কি খৰচা হ'ল আমাৰ। চ' কণ্টেক্টো কৰিব পাৰিব, হোমষ্টেৰ কণ্টেক্ট দি দিছোঁ ভিডিঅ'তে। চ' বলক এনেকৈ চাই থাকক। বন্ধুসকল, এইটো চাওক
এতিয়া আমি গৈ আছিলোঁ ISBT, তাৰ মাজতে এটা বঢ়িয়া চিনেৰি দেখি পালোঁ। ঘৰবিলাক চাওক, পাহাৰৰ ওপৰত ইয়াতে ৰাস্তা আছে, চব দেখিব পায়। কি বঢ়িয়াকৈ এইটো চাব পাৰে, কি ধুনীয়া। এনেকৈ গৈ আছোঁ আমি ISBT, আৰু আজি 4 নম্বৰ দিন আমাৰ নাগালেণ্ডত। বলক বাছ পাওঁ নে নাপাওঁ, টিকেট কৰি মেলি ডিমাপুৰলৈকে যাব লাগিব। বলক আপোনালোকক দেখাই আছোঁ হংকং মাৰ্কেট, কহিমাৰ। আমি আছোঁ এতিয়া ষ্টেচনত, বস্তুবিলাক থৈ দিছোঁ। আমাৰ ট্ৰেইন আছে 10টাত ৰাতিকৈ, ত' আমাৰ লগত এতিয়া টাইম বহুত আছে, সেইকাৰণে মাৰ্কেট গৈ আছোঁ। বলক ষ্টেচনৰ ওপৰত আমি ইফালে গৈ আছোঁ মাৰ্কেটত চাবলৈ, কি কি পাম, কি কি বস্তু আছে দেখাই আছোঁ। বলক মাৰ্কেট চাওঁ আজি। এইখনেই মাৰ্কেট, হংকং মাৰ্কেট। আমি গৈ আছোঁ এক্সপ্ল'ৰ কৰিবলৈ, চাওঁ কি কি পাম। হাজি পাৰ্ক মাৰ্কেট। কি পাৰ্ক মাৰ্কেট? হাজি পাৰ্ক মাৰ্কেট। হাজি পাৰ্ক মাৰ্কেট, অন্য এটা নাম। আচ্ছা, বেলেগ নামো গম পাই গ'লোঁ। ই জানে দেই, ই বহুত কথাবিলাক জানে, যিহেতু ওচৰত ঘৰ যোৰহাটৰ পৰা আহি থাকে চাগে ডিমাপুৰ। ফাৰ্ষ্ট টাইম আহিছে বোলে। বহুত আগৰ পৰা মানে প্লেন বনাইছিলে বহুতবাৰ, কিন্তু নহ'ল। 5 বছৰৰ প্লেন আছিল ইয়াৰ জুকো যোৱা, ফাইনেলি হ'ল। 4 দিনমান থাকিলোঁ, আজি 4 নম্বৰ ডে। এই ব্লগটো চাগে 3টা পাৰ্টত হ'ব পাৰে, সেইকাৰণে 3 নম্বৰ পাৰ্টত হ'ব পাৰে। এইটো আপোনালোকে যোনটো চাই আছে, চাই থাকিব, খালি দেখাই থাকিম মই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বলক গৈ আছোঁ আগফালে, কি কি পাম দেখাই আছোঁ মাৰ্কেটত, আৰু কিমান কেনেকৈ পৰে সেইবিলাকো দেখাম। বলক চাই থাকিব। এইফালে নেকি, কোনফালে হয়? এইফালে, এইফালে হয় মাৰ্কেটটো, চাই থাকক। গৈ আছোঁ আমি, এনেকৈ দোকান চোকান আছে চব। আজি বৰষুণ দিছে, সেইটো কাৰণে চব ৰাস্তাটো এনেকৈ গোটেই বোকা বোকা হৈ আছে ৰাস্তাটো। কেছ নাই, বলক জোতা পিন্ধিছোঁ আৰু অলপ চাই চাইডকৈ যাব লাগিব। এনেকৈ চব ষ্টাৰ্ট হৈ গ'ল। গুৱাহাটীৰ মাৰ্কেট টাইপ ন, গুৱাহাটীৰ এটা মাৰ্কেট আছে নহয়, কি মাৰ্কেট নাম? ফেঞ্চি বজাৰ। ফেঞ্চি বজাৰ, গুৱাহাটীৰ ফেঞ্চি বজাৰ টাইপ। ফেঞ্চি বজাৰ প্ৰাইচ যেনেকুৱা মানে কম প্ৰাইচত যে পাব পাৰি তেনেকুৱা। এনেকুৱা ফুলৰ দোকান চোকানো আছে, মানে কি বঢ়িয়াকৈ। এখন দোকানত অকল এটা বস্তুৱে পায়, যেনেকৈ চব এখন ছাতি, জোতা, তেনেকৈ টি চাৰ্ট। সেইটোৱে, এখন দোকানতে মানে বঢ়িয়াকৈ চব বস্তু আছে। ছাতি তাতি ল'ব পাৰি ন, ছাতি ল'ব পাৰি। কাপোৰৰ কাৰণে বিশেষকৈ বহুত ভাল, কাপোৰ, টি চাৰ্ট, জোতা, এইবোৰ বস্তু মানে কম দামতে পোৱা যায়। সেইটোৱে, আৰু ইয়াত বঢ়িয়াকৈ গৈ আছোঁ। একো প্ৰব্লেম, ইমান ভিৰ নাই মানে বস্তুটো, জেগা ইয়াত ইমান ভিৰ নাই মানে, বিন্দাছকৈ গৈ আছোঁ। চাগে সন্ধিয়াকৈ বেছি ভিৰ হয় ইয়াত। যাওঁ বলক, চাই থাকোঁ কি কি পাম। সেইটো কি আছিল বে? আৰ্মিৰ বস্তুবিলাক থোৱা এটা জেগা আছে, য'ত আৰ্মিৰ ড্ৰেছ চেছ, বেগ চেগ, টুপি এনেকৈ বিক্ৰী কৰে, সেইটোও দেখাম। ফাৰ্ষ্টত এইবিলাক চাই লওঁ ইয়াত কি কি পায়, ক'ত কি আছে। গোটেই বোকা বোকা হৈ আছে আজি ৰাস্তাটো, চাই থাকক। এতিয়া চাওক, দোকানবিলাক বহুত আছে ইয়াত। গৈ আছোঁ, কিবা চাম। বলক টুপি চুপি কি পাম আৰু সেইটোৱে ল'ম ভাবি আছোঁ। গৈ আছোঁ, চাই আছোঁ আমি বস্তুবিলাক। চাগে ৰিজনেবল প্ৰাইচেই হয় ইয়াত, ৰিজনেবল প্ৰাইচেই থাকে চাগে, মানে ইমান ফিক্সটো নহয়, বাৰ্গেইন অকণ কৰিব পাৰি চাগে। বলক কৰি চাওঁ। ঘড়ী ল'ব নেকি? চেণ্ডেল বহুত বস্তু আছে ইয়াত, দেখাই আছোঁ। বলক টি চাৰ্ট এটা ল'ম যদি পাওঁ, নৰ্থ ইষ্ট লিগা টি চাৰ্ট যদি পাওঁ সেইবিলাক খাওক। টুপি চুপি, ৰাবাৰ গ্লাভ চব আছে। ইহঁতে গৈ আছে যে,